নমস্কাৰ আমাৰ টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ আপোনালোকক এডোখৰ ঠাইলৈ, যি ঠাই সকলোৱে ভক্তপ্ৰাণ ৰাইজ ইয়াত আহিব পৰহিলৰ পৰা 26 তাৰিখ আৰু 27 তাৰিখে যি ইয়াত মানুহে লোকাৰণ্য হৈ পৰিব। আৰু দেখিছে ইয়াত মানে এতিয়া কামৰ কাৰণে এই কাম কৰি আছে। এই দেখিছে আপোনালোকে কিমান বৰ্তমান দোকান হয়। এই শিৱৰাত্ৰি যিখন মেলা হয়, এই মেলাখনত আপোনাৰ কিমান বাণিজ্য মেলাৰ মানে দোকান হয়। যোৱা বছৰ আপোনাৰ হেৰি আহিছিলে, কিবা চাৰ্কেছ এটাও আহিছিলে, হয় নি? হয়। অঁ, এই বছৰ চাৰ্কেছ কিবা আহিছে নি? আহিব বুলি গম নাপাওঁ, এতিয়া কমিটিয়ে মোক একো কোৱা নাই ন। আৰু এতিয়া এই দোকান প্ৰথম কিমান দিনৰ পৰা ইয়াত দোকান খোলা হৈছিলে? 5-6 বছৰমান হৈ গ'ল। ইয়াত প্ৰথম হয় মই আছিলোঁ। প্ৰথম আপুনি আছিলে। এতিয়া আপোনাতকৈ এজন ঢেৰ দোকান হৈ গৈছে। অঁ, এতিয়া আপুনি যে ধৰি লওক বিক্ৰী বাটাবিলাক কেনেকুৱা? বিক্ৰী বাটা ভালেই হৈছে। মই এতিয়া হাজিৰা হিচাপে হাজিৰা এটা ওলাই আৰু কি ক'ম। অঁ, নহয় নিজৰ স্থানীয় জেগা আপুনি স্থানীয় হয়। কাষতে আছে মোৰ। এই জেগাতে শিৱ মন্দিৰ এভাগ আছে। আৰু বৰ্তমান ইয়াত দেখিছে পৰহিলৰ কাৰণে যি আয়োজন কৰি আছে, গছত ইয়াত চূণ মাৰি আছে। ইয়াত সকলো ৰাইজে মিলি পানি ইয়াত চিৰি ইয়াত কিমানটা আছে আমি গম পোৱা মতে প্ৰায় 100ৰ ওচৰত ইয়াত চিৰি আছে। আমি এই চিৰি দিয়ে আমি বৰ্তমান উঠি গৈ থাকিব লাগিব। এয়া হৈছে তিতাবৰ বান্দৰচলীয়া যি স্বৰ্ণপুৰ বাগানৰ কাষত কেম্পৰ কিনাৰেদি সোমাই আহিব লাগে। ইয়াত সুন্দৰকৈ আয়োজন কৰিছে শিৱৰাত্ৰি। যি মহাদেৱৰ ভক্তসকল সকলো ইয়াত অহা আমি দেখিবলৈ পাই আহিছোঁ। আপোনালোকে বৰ্তমান কাম কৰি আছে? হেৰি কেতিয়াবা কৰি আছে? বহুত দিনলৈ হ'ল, 17 বছৰমান প্ৰায় কৰি আছে। আগৰ বছৰ আৰু নহয় এইফালে ঘূৰি দিয়ক। শিৱ মন্দিৰ হোৱাৰ কাৰণে আৰু এতিয়া শিৱৰাত্ৰি আহি পাইছে, সেইকাৰণে মানে অলপ হয়। নহয় এতিয়া এই বছৰ আপোনাৰ কোনদিনাখনৰ পৰা আয়োজন এতিয়া মানে কাম বন চলাই আছে? আমাৰ 1 সপ্তাহ ওপৰ হৈছে। 1 সপ্তাহ ওপৰ হ'ল ন? ইয়াত আপোনালোকে ফ্ৰীকৈ কৰি দিছেনে কোনোবাই আপোনালোকক? নাই ফ্ৰীকৈ কৰিছে ন। ইয়াত সকলো ৰাইজে মিলি পানি কামটো কৰে ন? হয়। এয়া দেখিছে সকলোৱে নিজে শিৱ বাবাকে ভাল পায় কাৰণে আজি এই মন্দিৰভাগ সুন্দৰকৈ হৈছে। আৰু এনেকৈ আপুনি গছত আমি চূণৰ ৰং মাৰি থকা দেখিছোঁ। কাৰণ মানুহৰ সৌন্দৰ্যটো লাগে। ইয়াত সৌন্দৰ্য চাফ চিকুণ সকলোখিনি ইয়াত কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান পাহাৰৰ ওপৰত এই মন্দিৰভাগ আছে। বহুতে অহা নাই। যিসকলে অহা নাই আমি তেওঁলোকক জনাব বিচাৰিছোঁ, আপোনালোকো আহক। আমি শিৱৰাত্ৰিত শিৱসাগৰ যাওঁ, নেঘেৰিটিং যাওঁ, কিন্তু এনেকুৱা এডোখৰ জেগা আছে আমাৰ তিতাবৰত, আমি বহুতে নাজানো। সেইকাৰণে আমি এই ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে আমি ওপৰলৈ উঠি আহিছোঁ। আপোনালোকো আহিব। ইয়াত পাৰ্কিঙৰ সুবিধা আছে। ধুনীয়াকৈ এখন প্ৰদৰ্শনী যি মেলাও ইয়াত বাণিজ্য মেলা এখন হয়। এইবাৰ দেখিছিলোঁ আমি বহুত ডাঙৰ হৈছে। আৰু এই শিৱ মন্দিৰভাগৰ আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু এজন আমি ইয়াত বাবা থাকিব, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে কিমান আমি ওপৰত আছোঁ। এটা সুন্দৰ জেগা আৰু আপোনালোকেও আহিব ইয়াত। এইফালে আপোনালোকৰ যি চাকি বন্তি প্ৰজ্বলন কৰে, ইয়াত সুন্দৰকৈ ইয়াত জেগা আছে। আপোনালোকে চাকি বন্তি প্ৰজ্বলন কৰিব পাৰিব, মহাদেৱৰ ওচৰত আশীৰ্বাদ ল'ব পাৰিব। এয়া হৈছে তিতাবৰ বান্দৰচলীয়া গাঁৱৰ যি স্বৰ্ণপুৰৰ ওচৰত কেম্পৰ কাষেদি এই শিৱ মন্দিৰ ভাগলৈ পাহাৰলৈ ওপৰলৈ আহিবলগীয়া হয়। ইয়াত আমি কেইবাজনো লোক আমি দেখিছোঁ আৰু আমি কিছু জানিবলৈ চেষ্টা কৰিম। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। এইবাৰ আপোনালোকে শিৱৰাত্ৰি কেনেধৰণে আয়োজন কৰিছে? প্ৰত্যেক বছৰে আমি ইয়াত দেখিবলৈ পাওঁ যে শিৱৰাত্ৰি সুন্দৰকৈ ইয়াত আয়োজন কৰা হৈছে। এইবাৰ কিন্তু আমি প্ৰদৰ্শনী দেখিছোঁ বহুত ডাঙৰকৈ, মানে বাণিজ্য মেলাখন হৈছে। আৰু ইয়াত আপোনালোকৰ এইবাৰ কেনেধৰণে আয়োজন কৰিছে? আমাৰ এতিয়া বৰ্তমান লোকেল কমিটি, আমাৰ থুলমূলীয়া কমিটি আছে। গতিকে সেই কমিটিটোৱে আমাৰ গাড়ী মটৰ ষ্টেণ্ডলৈকে আৰু আমাৰ দোকান বজাৰলৈকে আমি 40টা ল'ৰা অৰ্ডাৰ দিছোঁ। তেখেতসকলক বুজাব আমাৰ 4-5 জনে। কালি থুলমূলীয়াকৈ মিটিং এখন পাতি দিছোঁ। আৰু আমি তিতাবৰ থানা, আমাৰ বানচলীয়া থানা, কোৰ্টলৈকে পাৰ্মিশ্যন লোৱা হৈছে। আৰু ভকতে যেনেকৈ চলাই যায়, তেওঁলোকে চবটো ঈশ্বৰৰ ওপৰতে কথা নহয় জানো? গতিকে আমাৰ মহাদেৱে যেনেকাই নিয়ে ভকতক তেনেকাই হ'ব পৰিচালনা। গতিকে আমি নিজে বনাই ল'ব নোৱাৰোঁ। গতিকে এইটো ঈশ্বৰৰ কাম, ঈশ্বৰে নিব ইয়াত, সেইবুলি আমি। এইবাৰ আপুনি ইয়ালৈ ভক্তপ্ৰাণ যিসকল মহাদেৱৰ ভক্ত
ভক্তসকলে চাকি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে ইয়ালৈ আহিব, আপুনি তেওঁলোকক কেনেধৰণে আদৰণি জনাব? এইবাৰ মানে আপোনালোকে ইয়াত যিখন কমিটি আছে সেই কমিটিখনে সুন্দৰকৈ আয়োজন কৰি থকা আমি দেখি পাই আছোঁ, কিন্তু এইবাৰ আপোনালোকে ইয়াত ভক্তপ্ৰাণ ৰাইজক কি ক'ব? ইয়ালৈ আমন্ত্ৰিত হিচাপে কি বুলি ক'ব? তেওঁলোকৰ মনৰ যি ভাৱপূৰ্ণ আছে, তেওঁ পাহাৰ মন্দিৰখন আজি আমাৰ নাই কমো ইয়াত ক'বলৈ গ'লে এতিয়া 2005 চনৰ পৰা স্থাপিত হোৱা, কিন্তু আমাৰ পাহাৰ মন্দিৰখন আজিলৈকে আগবঢ়া নাই কিয়? এইটো তেখেতৰ কৃপা। আৰু আমাৰ এই পাহাৰ মন্দিৰখন যেতিয়ালৈকে 2007 চনৰ পৰা আমি স্থাপিত হিচাপে বা লিখিত হিচাপে ৰাইজক জনাই আছোঁ। গতিকে এই পাহাৰ মন্দিৰৰ পৰা আমাৰ বহুত ভক্তবৃন্দ আগবাঢ়ি আহিলে, আৰু এতিয়া আমি দেখিছোঁ আমাৰ তিতাবৰ অঞ্চলেই নহয়, যোৰহাট অঞ্চলতে এই পাহাৰ মন্দিৰৰ ডিপ্ল'মা হৈ আছে যে পাহাৰ মন্দিৰৰ ওপৰত পাহাৰতে এভাগ চন্দ্ৰ বাবা শান্তিধাম আছে বুলি আমাৰ চনপুৰ চাহ বাগিচা কিনাৰতেই বাঞ্চলীয়া অঞ্চলত। গতিকে সকলো ৰাইজে আহি পিনি চাই পিনি যায়। আজিলৈকে আমাক কোনো চৰকাৰ পিনৰ পৰা মানে দিবলৈ তেওঁলোকে দিম বুলি কৈছিলে। ইলেকশ্যনৰ সময়ত আহি পিনি চবেই কয় যে মই 2.5 লাখ দিম, কোনোবাই 2 লাখ দিম, তেনেকুৱা দিম বুলি বহুতে বাক্য দি থৈ গ'ল। আৰু ইয়াৰ পৰা আমাৰ তিতাবৰৰ বিধায়কে বহুতখিনি ইঞ্জিনিয়াৰৰ কাগজ দিলোঁ আমি, আৰু তেওঁলোকক তেওঁ নিজে আহি পিনি ইয়াত চাই মেলি গৈছে, আৰু তেওঁক আমি ফটো মাৰি পিনিও দিলোঁ। তেওঁ ক'লে যে হয় মন্দিৰভাগ মই চাম, নহ'লেও চৰকাৰ পিনৰ পৰা নাহিলে মোৰ পকেটৰ পৰা দিওঁকৈ থাকে। আজি তেওঁলোকৰ ওচৰত আমি 3 বাৰ গ'লোঁ। তাৰপৰা আমাৰ গাঁৱতো বাঞ্চলীয়া গাঁৱত আহে ৰাইজৰ ওচৰত, নামঘৰ চামঘৰবিলাকত বা কাৰোবাৰ চোতালতো আহে দৰকাৰ হ'লে মানে, তাতো আমি অনুৰোধ জনাওঁ। গতিকে তেওঁ দিম, ইয়াত টয়লেট বনিব, ইয়াত আমুক বনিব তামুক বনিব, বহুতখিনি কথা ক'লে। গতিকে আজিলৈকে আমাৰ বিধায়কেও জানিবা তেওঁ প্ৰকৃতৰ পৰাও দিবলৈ পৰা নাই। গতিকে আমি এতিয়া আৰু এই বছৰ চিন্তা কৰিছোঁ যে আমি যিমান তিতাবৰ সকলো অঞ্চলত আছে বা ভাল মানুহ ওচৰত আছে বা ভাল বিজনেছমেন মানুহ আছে, তেওঁলোকৰ ওচৰত আমি হাতে ভৰিয়ে পৰি যাম বুলি ভাৱনা এটা কৰিছোঁ যে কালেকশ্যনত ওলাই যাওঁ, কিবা টেম্পু এখন লৈ বা কিবা বেটেৰী ৰিক্সা এখন বেনাৰ এখন লগাই বুলি সেই বুলি ভাবিছোঁ। আৰু এতিয়া আমাক এই বাঁহ বেৰখিনিৰ কাৰণে আমাক এই আমাৰ টকৌবাৰী বেজচুক আৰু সেইখিনিতেই বজালবাৰী তেওঁলোকৰ ৰাইজে বহুত আমাক 40-50টা বাঁহ দিলে প্ৰতি ঘৰে ঘৰেই, আৰু সকলোৱে সহায় দিছে। আৰু আমি তেনেকুৱা আমাৰ ওচৰ চপীয়া কচুঘাট বা পান্না বাঞ্জচলীয়া টেঙাজান পাণজান ফুলবাৰী সেইবিলাকতে যাম আমি বাবাৰ কৃপাত বাঁহ বিচাৰি বা কিবা এটা সহায় বিচাৰি সকলোকে দিওঁ বুলিয়েইতো আমি এতিয়া ওলাই যাবলৈ আমাৰ মানে আমি পিছখালি মানুহ। আৰু এই পাহাৰ মন্দিৰততো তেনেকুৱা আমাৰ ঘৰ দুৱাৰ চলিবলৈতো টকা পইচাটো নুঠেই। গতিকে যি শিৱৰাত্ৰিতে যিকেইটা উঠে আৰু এই গাড়ী চাড়ী ষ্টেণ্ড পাতি বা দোকান চোকান বজাৰ চজাৰ ষ্টেণ্ড পাতি সেইকেইটাই যি টকা পইচা হয় সেইখিনিয়ে আমি ওচৰতেই সীমান্ত দোকান বুলি তাতে পইচা পাতিখিনি যিয়ে 10-5 হাজাৰ যি উঠে আৰু সেইখিনি তাতে জমা দি লাহে আগবঢ়াই আছোঁ। গতিকে আমি সেই কৈ আৰু ধন্যবাদ কৈছোঁ। জয় মা ধৰতী, জয় সনাতন ধৰ্ম কি জয় হওক। এয়া আপোনালোকে শুনিবলৈ পাইছে যে ইয়াত চৰকাৰকো 2-3 বাৰ এপ্লিকেশ্যন দিছে এই মন্দিৰ ভাগলৈ, আৰু আস্থাও দিয়ে যে 2.5 লাখ দিম, 3 লাখ দিম, তেনেকুৱা উত্থাপন কৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ বৰঘৰত এতিয়ালৈকে খবৰ পৰা নাই, কাৰণ এওঁলোকে জনাই থাকে আৰু সকলোৱে দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত কিন্তু ফুটুকাৰ ফেন হৈ পৰে। আৰু তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাইও ইয়াত আহি তেওঁ নিজেই কৈ গৈছে, ইয়াত কোৱা মতে মই মানে এতিয়া যি আমাৰ বাবাই বক্তব্য কৰিলে, তেওঁ কৈছে যে ইয়াৰ যদি দিব নোৱাৰে তেওঁ পকেটৰ পৰা হ'লেও দিম বুলি ইলেকশ্যনৰ সময়ত কৈ গৈছিল, কিন্তু এতিয়ালৈকে কিন্তু তেওঁৰো এই ব্যৱস্থা নকৰিলে। গতিকে ইয়াত অসম চৰকাৰে বৰ্তমান নামঘৰ মন্দিৰ এইবিলাকৰ কাৰণে যি দি আছে, কিন্তু এই মন্দিৰভাগে এতিয়ালৈকে চৰকাৰৰ ঘৰত ঢুকি পোৱাগৈ নাই। আৰু ইয়াৰ গাফিলতি হ'ল আমাৰ প্ৰতিনিধি ভাস্কৰজ্যোতি বৰুৱাই এইটো উত্থাপন কৰিব লাগিছিলে, আৰু এই মন্দিৰভাগ নিজৰ বুলি তেওঁ ইয়াত দিব লাগিছিল। কাৰণ প্ৰতিশ্ৰুতি নামঘৰৰ লগত বা মন্দিৰৰ লগত সদায় প্ৰতিশ্ৰুতি মিছা দিব নালাগে। আৰু যদি এতিয়াও তেওঁ ইচ্ছা আছে এই মন্দিৰভাগত তেওঁ দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।